নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ, মাত্ৰ কেইটামান ঘণ্টা বাকী আছে। তাৰ পিছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব ২০০০ কোটি টকা। PM কিষাণৰ ২০ নম্বৰ কৃষিক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট আহি পৰিছে। যদি PM কিষাণৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে আৰু আপুনি এতিয়ালৈকে টকা পোৱা নাই, তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। নতুনকৈ আবেদন কৰা প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ২০ নম্বৰ কিস্তিৰ লগতে আপোনাৰ একাউণ্ট সোমাব ২০০০ কোটি টকা। লগতে অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ভাল খবৰ। যদি অৰুণোদয় তালিকাত নাম নাই, নতুনকৈ কৰিব পাৰিব অন্তৰ্ভুক্তি। কেৱল ইয়াই নহয়, গোটৰ মহিলাৰ একাউণ্টত ১০,০০০ কোটি টকা লাভ কৰিব। তালিকাত নাম নাথাকিলে আপুনি কেনেকৈ অন্তৰ্ভুক্ত কৰি লৈ ল'ব তালিকাত আপোনাৰ নাম। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে, তাৰ পিছতে দেশৰ কোটি কোটি কৃষকে লাভ কৰিব এটা ভাল খবৰ। দেশৰ কৃষকৰ একাউণ্টত মোদী চৰকাৰে প্ৰেৰণ কৰিব ২০০০ কোটি টকা। ২০০০ কোটি টকা পোনে পোনে সোমাব কৃষকসকলৰ একাউণ্টত। দেশৰ কোটি কোটি কৃষকলৈ জৰুৰী খবৰ আহি পৰিছে। PM কিষাণ আঁচনিৰ শীঘ্ৰে কৰক E-KYC আপডেট। যদি তালিকাত নাম নাই, তেনে ক্ষেত্ৰত আপুনি E-KYC কৰিব নালাগে। যদি আপুনি নতুনকৈ আবেদন কৰিছে আৰু আপোনাৰ তালিকাত নাম আহিছে, তেনে ক্ষেত্ৰত E-KYC কৰিব লাগিব। যিসকল পূৰ্ণ হিতাধিকাৰী আছে, যদি আপুনি E-KYC কৰাই ৰাখিছে, তেনে ক্ষেত্ৰত আপোনাৰ কৰিব নালাগে। আৰু যিসকল কৃষকে এতিয়ালৈকে E-KYC কৰা নাই, অতি শীঘ্ৰে E-KYC সম্পন্ন কৰক। আপডেট নকৰিলে আপোনাৰ একাউণ্টত নোসোমাই এই আঁচনিৰ ধনৰাশি। ২০ নং কিস্তিৰ ধন জুন মাহত প্ৰেৰণ কৰিব মোদী চৰকাৰে। যদিহে E-KYC আপুনি আপডেট নকৰে, লাভ নকৰে ২০ নম্বৰ কিস্তিৰ ধনৰাশি। কেনেকৈ ঘৰতে বহি আপডেট কৰিব আপুনি E-KYC? অনলাইনত নিজৰ মোবাইলত আপুনি কৰিব পাৰিব আপডেট। প্ৰথমতে লগ ইন কৰিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in ত। লগে লগে হোম পেজত দেখা পাব E-KYC অপশ্যন। E-KYC অপশ্যনক ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ লগতে কেপচা কোড। আধাৰ সৈতে লিংক থকা মোবাইল নম্বৰত অন্তৰ্ভুক্ত কৰিব পাৰিব লাগিব। লগতে কিয়নো OTP প্ৰেৰণ কৰা হ'ব আৰু আপোনাৰ মোবাইললৈ যাব OTP আৰু OTPটো আপুনি E-KYC কৰাৰ সময়ত আপুনি তাতে অন্তৰ্ভুক্ত কৰি যেতিয়া আপুনি ছাবমিটত ক্লিক কৰি দিব, তেতিয়া আপোনাৰ E-KYC সম্পূৰ্ণ হৈ যাব। আৰু হাতত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আছে। প্ৰথমতে চেক কৰক তালিকাত আপোনাৰ নাম আছে নে নাই। তালিকাত নাম থাকিলে অতি শীঘ্ৰে কৰক E-KYC। E-KYC নকৰিলে আপোনাৰ একাউণ্টত আপুনি টকা নাপাব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ আহি গ'ল লাখপতি বাইদেউক লৈ ডাঙৰ খবৰ। লাখপতি বাইদেউ আঁচনিৰ পিক আপডেট প্ৰকাশ পালে। লাখপতি বাইদেউৰ তালিকাত নাম নাই নেকি আপোনাৰ হাতত মাত্ৰ ৩ দিন বাকী আছে। ৩০ জনৰ ভিতৰতে অন্তৰ্ভুক্ত কৰক আপোনাৰ নাম, অন্যথা নাপাব ১০,০০০ টকা। মুখ্যমন্ত্ৰী গোটৰ মহিলাক লৈ দিলে ডাঙৰ খবৰ। যোগ্য মহিলাৰ নাম বাদ পৰিছে নেকি আঁচনিৰ পৰা? সমষ্টিৰ বিধায়কৰ জৰিয়তে প্ৰতিগৰাকী মহিলাৰ নাম অন্তৰ্ভুক্ত কৰা হ'ব এই তালিকাত। আগষ্ট মাহৰ পৰা জানুৱাৰী মাহলৈকে সমষ্টি বিতৰণ কৰা হ'ব ১০,০০০ কোটি টকা। ৩০ জনৰ ভিতৰতে তালিকাত নাম নোহোৱা মহিলাসকলে পুনৰ কৰিব পাৰিব আবেদন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। অৰুণোদয়ত বাদ পৰা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। এই মুহূৰ্তৰ ডাঙৰ ঘোষণা কৰিছে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীয়ে নথি জমা দিলে লাভ কৰিব ১২৫০ টকা। ৩০ লাখ মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। ৰাজ্যৰ প্ৰতিটো সমষ্টিত মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনিৰ পৰা যিসকল মহিলাৰ নাম কৰ্তন কৰা হৈছে, তেওঁলোককো পুনৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰা যুৱকসকলক দিয়া হ'ব ২ লাখ কোটি টকা। প্ৰতিটো সমষ্টিৰ ৫৯৩ গৰাকী যুৱকক দিয়া হ'ব ২ লাখ কোটি টকা। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।